নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। সত্যৰ পথত মনুষ্যৰ ধৰ্মই হ'ল সম্বল। ৰাম সত্যৰে পৰম বহম সনাতন, সত্যৰে ধৰ্ম প্ৰধান, সত্যতে জগত উৎপত্তি স্থিতি, সত্যে কৰে জীৱ ত্ৰাণ, সত্যৰ পথৰে যি সব মনুষ্যে, আত্মাৰ কল্যাণ চাই, ধৰ্মে সে পৰম সম্বল মানিবা, সবে মনোৰথ পাই, সংসাৰে সকলো অনিত্য জানিবা, সত্যতে সৰ্বদাৰয়, সত্যৰ স্বৰূপ ধৰ্মে সে মানিবা, জীৱন সাফল্য হয়, সত্যৰ সন্ধান লভিবাৰ পথ, ধৰ্মশাস্ত্ৰই অনুসৰি, বিহিত বিধান কৰ্মৰ পালনে, পাৱে সিটো সত্য তৰি, ধৰ্মে ঈশ্বৰ জানিবা নিশ্চয়, সত্যতাতে পৰ্বতয়, জানি সাধু সন্তে অতি ভক্তি ভাবে, ধৰ্মত কৰে আশ্ৰয়, ধৰ্মৰ সম্বল সদাচাৰ পাৱে, ধৰ্মৰো সেই স্বৰূপ, সদাচাৰ বলে তিলোকতে জয়ী, নিস্তৰয় ভৱ কূপ, সদাচাৰে মিলে সাত্বিক স্বভাৱ, ধৰ্মৰো সন্ধান পাৱে, বিধি নিষেধক জানি জ্ঞানী সবে, সত্য ধৰ্ম পৰ্বতাৱে, তিনি গুণময় জীৱৰ জীৱন, কৰ্ম জ্ঞানে প্ৰকাশয়, সত ৰজতম নামে অভিহিত, নিৰূপিছে শাস্ত্ৰ আশ্ৰয়,
শতগুণী জীৱ উত্তম ব্যৱস্থা আমাৰ জীৱ তাৰে কৰম ৰজ আৰু তম গুণযুক্ত জীৱ সংসাৰে দুখী পৰম গুণৰ প্ৰভাৱে যিহুৱে কৰম গীতাত বিচাৰি চাবা নতুবা গুৰুৰ ওচৰে সকলো সম্ভেত একতে পাবা বালক কালতে ধৰ্ম পথ লৱে সংসাৰ সুখেৰে তৰে জাতি জ্ঞাতি বন্ধু পিতৃ মাতৃ ভাতৃ ভগ্নী কুটুম্ব উদ্ধাৰ কৰে। সত্যই হৈছে ব্ৰহ্ম সনাতন প্ৰথমে প্ৰণৱ ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰ কাৰণ নাৰায়ণ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ তেখেতে পৰমাত্মা ৰূপে নিৰ্বাহ কৰি আছে। তাতেই সত্য ধৰ্ম প্ৰৱৰ্তন হৈ আছে। এই জগতো সত্যতেই উৎপত্তি হৈছে আৰু স্থিতি হৈ ৰৈ আছে আৰু সত্যত থাকিলে জীৱ সদায় উদ্ধাৰ হয়। সত্যৰ পথেৰে যিসকল লোকে আগবাঢ়ে তেতিয়া আত্মাৰ কল্যাণ পায়। বৰ্তমানৰো দেশ সলোৱাৰ পাছতো ধৰ্ম হৈছে আমাৰ প্ৰধান সম্বল। এই ধৰ্মই আমাৰ মনুষ্য লোকৰ সকলো মনোৰথবিলাক পূৰ্ণ কৰে। এই সংসাৰখন হৈছে অনিত্য জানি পেলাই সদায় আমি সত্যৰ পথেৰে আগবাঢ়িলে উত্তম হয়। সত্যৰ স্বৰূপ হৈছে ধৰ্ম আৰু জীৱন এই সত্যত থাকিলে জীৱন সফল হয়। সত্যৰ সন্ধান পাবলৈ হ'লে আমি সদায় ধৰ্মশাস্ত্ৰৰ আমি চৰ্চা কৰিব লাগিব। তেতিয়াহে আমি তাৰ জ্ঞান উপলব্ধি কৰি এই পথেৰে আমি আগবাঢ়িব পাৰিম। তাত কিছুমান বিহিত ব্যৱস্থাৰ নিয়ম নীতি দিয়া আছে। এই নিয়ম নীতি মানি পেলাই আগবাঢ়িলেহে আমাৰ সত্য পথটো ৰক্ষা পায়। যে ঈশ্বৰ নামেই সত্য হৈছে ঈশ্বৰ, তাতেই ধৰ্মৰ প্ৰৱৰ্তন হয়। ই হৈছে বাহিৰে ভিতৰে। মুখখনে সত্য কথা ক'ব লাগিব আৰু আত্মাৰূপে তেখেতে নিৰ্বাহ কৰি আছে। তেখেতক আমি শ্ৰদ্ধা ভক্তি কৰিব লাগিব, তেতিয়াহে আমাৰ ধৰ্মটো ৰয়। জানি সাধু সন্তসকলে সদায় ধৰ্মত আশ্ৰয় কৰে। ধৰ্মৰ সন্ধান কেৱল সদাচাৰেহে পায়। সদাচাৰৰ বলে স্বৰ্গ মৰ্ত্য পাতাল এই তিনি লোকক জয় কৰিব পাৰে আৰু এই সংসাৰ ভৱ কূপৰ পৰা জীৱ উদ্ধাৰ হয়। সদাচাৰত মনুষ্য লোকৰ সাত্বিক জ্ঞান উদয় হয় আৰু বিধি নিষেধৰ যিবিলাক নিয়ম নীতি আছে এই নিষেধৰ কৰ্মবিলাক এৰি সত্য পথত প্ৰৱৰ্তন কৰিবলৈ সুগম হয়। যে তিনি গুণৰ বৃত্তিত জীৱ জগত চলি আছে, যাৰ য'ত ৰতি ই হৈছে সৎৰস্তম নামেৰে অভিহিত ইয়াত শাস্ত্ৰত বৰ্ণনা কৰা আছে। সৎগুণৰ জীৱৰ উত্তম ব্যৱস্থা তেওঁলোকে কৰ্মত আৰ্জন কৰি চলিব পাৰে আৰু ৰজস্তমৰ গুণী জীৱ সংসাৰত
সদায় পৰম দুখত চলিবলগীয়া হয়। গুণৰ কাৰণেই এইখিনি আমি জীৱই উপভোগ কৰিবলগীয়া হয়। এই কথাখিনি কেৱল গুৰু আশ্ৰয়তহে পোৱা যায়। বালক কালতেই, অৱশ্যে শিশু কালতেই ধৰ্ম জ্ঞান আৰ্জিলে জীৱন সংসাৰ সুখেৰে অতিবাহিত কৰিব পাৰি। এই ধৰ্মৰ বলত নিজৰ জ্ঞাতি বন্ধু পিতৃ ভাতৃ ভগ্নী কুলকো উদ্ধাৰ কৰিব পাৰে। কৈছে জৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগকো তথা কৰ পবিত্ৰ। নিজৰ কুলকো উদ্ধাৰ কৰিব পাৰে। সেইকাৰণে জানি সন্ত সাধুৰ আশ্ৰয়ত জ্ঞানৰ আলম লৈ আগবাঢ়িলে গুৰুৰ উপদেশত কল্যাণ হয়। ধৰ্ম বিনা নাই কিছু সংসাৰৰ ভিতৰে শ্ৰী হৈ ৰাখৈ সদা ধৰ্মিক জনৰে। ধৰ্ম ৰক্ষা কৰে যেই সেই সাধুজন যেই কৰে ধৰ্মৰ ৰক্ষা সেই বন্দন। তেওঁক সকলোৱে বন্দনা কৰে। ধৰ্ম ৰক্ষা কৰে যেই সেই ৰমণী কৰে যেই ধৰ্ম ৰক্ষা তাকে ভিত্ত গণি। স্ত্ৰী হৈ প্ৰতি ধৰ্ম কৰিলে পালন সেই নাৰী কৰিতে পাৰে অসাধ্য সাধন। এই সংসাৰত ধৰ্ম বিনে একো নাইকিয়া। আমি বজাৰলৈ আহিছোঁ। বজাৰত আমি ঈশ্বৰৰ নাম ধন যেনি আমি নিব নোৱাৰোঁ। আমাক আকৌ এই সংসাৰলৈ দৌৰাই ফুৰাব। ধৰ্মৰ ভিতৰত থাকিলে সদায় শ্ৰীহৰিয়ে সদায় ধৰ্মীজনক সদায় ৰক্ষা কৰে। ধৰ্ম ৰক্ষা যেই কৰে তাক সাধু বুলি কয় আৰু তাক সকলো আত্মা ঈশ্বৰ বন্দনা কৰে। ধৰ্ম ৰক্ষা যি প্ৰকৃতিয়ে কৰে তাক ৰমণী বুলি কৈছে। আৰু যি ধৰ্ম ৰক্ষা কৰে ঈশ্বৰ কৃষ্ণৰ তেখেতৰ ভিত্ৰস্বৰূপে থাকে। প্ৰকৃতি হৈ যেনি প্ৰতি ধৰ্ম পালন কৰিব পাৰে সেই নাৰীয়ে এই সংসাৰত নকৰিবলগীয়া কৰ্ম কৰিব পাৰে। ঠিক এনে মাধ্যমে আলম লৈ আগবাঢ়িলে মংগল হয়। ইমানতে ৰাখিছোঁ গুৰু কৃষ্ণ। কোটি কোটি ঘোৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয়। হে হৰে মোক দাস হেন মানি ক্ষমিও কৃপাময়। ৰাম ক্ষমিও কৃপাময়। কৃষ্ণ কৃষ্ণ সবাৰ চৰণৰ পদধূলি এই অধমৰ শিৰত হওক কৃষ্ণৰ নামগুণ ল'ব লাগে। ইমানেই মহাপ্ৰসাদ লাগে। কৃষ্ণ কৃষ্ণ হৃদয় কৃষ্ণ।